বিৰোধীৰ মিত্ৰতা আৰু আসন ভাগ বাটোৱাৰাৰ সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল সম্বোধন কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এই সংবাদমেল সম্বোধন কৰিছে দলটোৱে। আমি ৰাইজৰ দলে নিৰন্তৰ এই কথা কৈ আহিছোঁ যে 2026 বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক শাসনৰ পৰা বিদায় দি অসমৰ জাতি ৰক্ষা কৰাৰ, গণতন্ত্ৰ ৰক্ষা কৰাৰ, সংবিধান ৰক্ষা কৰাৰ দায়িত্ব আমি সকলোৱে কাণ পাতি ল'ব লাগিব। আমি এই কথা কৈ আহিছোঁ যে এই যুঁজখন আমি অকলে অকলে দিলে নহ'ব, এই যুঁজখন আমি সকলো বিৰোধী দলে একলগ হৈ দিব লাগিব। আৰু এই প্ৰেক্ষাপটতে যিহেতু এতিয়ালৈকে বিৰোধী মিত্ৰজোঁটৰ মাজত আসন ভাগ বতৰা সম্পন্ন হোৱা নাই, আৰু আসন ভাগ বতৰা সম্পন্ন হোৱাৰ কাৰণে বিৰোধী মিত্ৰজোঁটত একেলগে বিৰোধীৰ সমূহীয়া নেতৃত্ব জনগণৰ মাজলৈ এতিয়ালৈকে যোৱাটো হৈ উঠা নাই, আৰু বিৰোধী নেতৃত্ব একেলগে জনগণৰ মাজলৈ নোযোৱাৰ বাবে অসমৰ পৰিৱৰ্তনকামী জনগণৰ মাজত যি এক নিগেটিভ বাৰ্তা গৈছে, এই সকলো কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাইজৰ দলে যিমান পাৰে সিমান সোনকালে, যথাসম্ভৱ যিমান পাৰে সিমান সোনকালে আসন ভাগ বতৰা সম্পন্ন কৰিবৰ কাৰণে আমি প্ৰধান বিৰোধী দল কংগ্ৰেছক আহ্বান জনাইছিলোঁ। কেৱল ৰাইজৰ দল বুলিয়েই নহয়, বিৰোধী মিত্ৰজোঁটত থকা প্ৰায় সকলো দলেই কংগ্ৰেছক এই আহ্বান জনাই আহিছে। গতিকে আমি কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছোঁ যাতে আমাৰ ৰাইজৰ দলক উজনি অসম, নামনি অসম, মধ্য অসম, BTAD আৰু বৰাক এই সকলো অঞ্চলতে যিহেতু আমাৰ সংগঠন শক্তিশালী কৰি তুলিছোঁ, এই গোটেইকেইটা অঞ্চলতেই নিৰ্দিষ্ট সমষ্টিত আমি 26 বিধানসভাত নিৰ্বাচনত যুঁজিব পৰাকৈ আমি প্ৰস্তুতি চলাই আছোঁ। গতিকে উজনি অসম, নামনি অসম, মধ্য অসম, BTAD, বৰাক এই সকলো অঞ্চলতে প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমাক আসন দিবৰ বাবে আমি কংগ্ৰেছ দলক আহ্বান জনাইছোঁ।